সদতাই আহোম ছাত্ৰসন্থাৰ লগতে আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্পষ্ট মত, যিহেতু আমি উজনি অসমৰ মানুহ, আমি কথা দিলে আমি কথা ৰখা মানুহ। গতিকে আমি নগাঁও যি মৎস্য উৎপাদন সন্থাই যি মাছ নপনীয়া বুলি তেখেতলোকে যি হুংকাৰ প্ৰদান কৰিছিলে, সেইটো আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ যিটো স্থিতি, সেইটো স্থিতিত আমি অটল আছোঁ। আমি কোনো কাৰণতে নগাঁও মাছ আমি উজনি অসমলৈ আহিবলৈ নিদিওঁ, এইটো কথা স্পষ্ট। আৰু দেখিব পাইছোঁ যে আমি আমাৰ কথা স্পষ্ট কৰাৰ লগে লগে তেখেতলোকে কৈছে যে এইটো আমাৰ ডাঙৰ ভুল হৈ গ'ল বুলি সিহঁতি ক্ষমা প্ৰাৰ্থনা মাগিছে। কিন্তু আমি উজনি অসমলৈ কোনো কাৰণতে মাছ আহিবলৈ নিদিয়া সেই কথাটো আমি স্পষ্ট, আমি অটল আছোঁ। কিন্তু সমান্তৰালভাৱে এই বিষয়টো উৎপত্তি ক'ৰপৰা ঘটিলে এই কথাখিনিও কিন্তু আপোনালোকৰ আগত আমি অৱগত কৰিব লাগিব। যিহেতু ঢিঙৰ যিটো নাৰকীয় ঘটনা, এই ঘটনাৰ পিছতেই আচলতে আমি উজনি অসমৰ টাই আহোম ছাত্ৰসন্থাকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে উজনি অসমত থকা যিসকল মিয়া অবৈধ বাংলাদেশী আছে, সেই বাংলাদেশীসকলে 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগে বুলি আমি স্পষ্টভাৱে আমি এই কথাখিনি আমি দাঙি ধৰিছিলোঁ। কিন্তু এই কথাখিনি দাঙি ধৰাৰ লগে লগে বহু এনেধৰণৰ বিষয় আছে যিখিনি বিধায়ক আছে বা অন্যান্য যিসকল মৎস্য উৎপাদন যি সন্থা আছে, তেখেতলোকে এই অবৈধ মিয়া বাংলাদেশী পক্ষ লৈ তেখেতলোকে এই কথাখিনি আগবাঢ়িছিলে। এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ কথাখিনি যেতিয়া আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ উজনি অসমত যিবিলাক আমাৰ বাই ভনী আছে, আই মাতৃ আছে, তেখেতলোকৰ ভৱিষ্যতৰ কাৰণে আমাৰ উজনি অসমত এই অবৈধ মিয়া বাংলাদেশী নালাগে, এই কথাটো আমি স্পষ্ট কৰি দিছিলোঁ। আৰু সেই কথাখিনি তেখেতলোকে পিছত যেতিয়া আমি গুজৰি উঠিলোঁ, তেতিয়া কিন্তু তেখেতলোকে এই কথাৰ পৰা আঁতৰি যাবলৈ তেখেতলোকে বাধ্য হ'ল। এই বিধায়কে হওক বা অন্যান্য যি দল সংগঠন আছে, তেখেতলোকে আঁতৰি যাবলৈ বাধ্য হ'ল। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যি আমি 7 দিনৰ সময়সীমা দিছিলোঁ, ইতিমধ্যে এই সময়সীমা উকলিবলৈ হৈছে। কিন্তু তাৰ স্বত্বেও আমি দেখিব পাইছোঁ কিছুমানে কিন্তু আমাক অকণমান অৱমাননা কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ ইটা ভাটাৰ যিসকল মালিক পক্ষ আছে, ইটা ভাটাৰ মালিক পক্ষে কিন্তু এতিয়াও আমি জানিব পাৰিছোঁ যে অবৈধ বাংলাদেশী তেখেতলোকৰ ইটা ভাটাত থকা যেন আমি অনুভৱ কৰিছোঁ। আৰু সমান্তৰালভাৱে মৰাণৰ তথা উজনি অসমৰ বিভিন্ন উদ্যোগ তথা প্ৰতিষ্ঠানত মিয়া বিদেশী বাংলাদেশী ইতিমধ্যে থকা আমি উমান পাইছোঁ। গতিকে আমি তেখেতলোকক জনাব বিচাৰিছোঁ যে আমাৰ যি 7 দিনৰ সময়সীমা, এই 7 দিনৰ সময়সীমা ভিতৰত যদি তেখেতলোকে যদি উজনি অসম ত্যাগ নকৰে, তেতিয়াহ'লে কিন্তু আমি নিজাববীয়াকৈ আমি কিন্তু পদক্ষেপ হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম, জগৰীয়া হ'ব কিন্তু যিসকলে এই মিয়া বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ তেখেতলোকে চেষ্টা কৰিছে, তেখেতলোক কিন্তু জগৰীয়া হ'ব। লৈ যি কাণ্ড সংঘটিত হ'ল, আমি এটা কথা স্পষ্ট হৈছোঁ, ইয়াত ৰাজনীতিকভাৱে বহু ব্যক্তি জড়িত আছে। তাৰ বাবে প্ৰথমে সেই ৰাজনীতিক ব্যক্তিসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ। টাই আহোম যুৱ পৰিষদ লগতে 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা আপোনালোকে হিন্দু মুছলমানক লৈ ৰাজনীতি নকৰিব। আমি যেতিয়া অসমৰ প্ৰেক্ষাপটটো আমি চাওঁ, যেতিয়া মোগলক 17 বাৰকৈ লাচিত বৰফুকনৰ নেতৃত্বত খেদি পঠিওৱা হৈছিলে এই অসমৰ পৰা, তেতিয়া মুছলমানৰ এজন ব্যক্তি বাঘ হাজৰিকাই কিন্তু লাচিত বৰফুকনৰ নেতৃত্ব দিয়া কথা আমি গম পাওঁ। এই মুছলমান আৰু আমাৰ মাজত যি ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধডাল সদায় অটুট থাকিব লাগে, এই কথা আমি মুছলমান সমাজক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে যি মিয়াক লৈ এই আন্দোলনৰ ধাৰা হৈ আছে, কিন্তু এই ধাৰা সদায় অব্যাহত থাকিব বুলি আমি টাই আহোম যুৱ পৰিষদৰ লগতে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা স্পষ্ট কৰি দিছোঁ। এটা কথা হৈছে যে মিয়াই অসমৰ উজনি অসমলৈ মাছ নপঠিয়াওঁ বুলি তেওঁলোকে ঘোষণা কৰিছিলে। আমি তেওঁলোকে মাছ যদি নপঠিওৱাৰ কথা যি সিদ্ধান্ত লৈছিলে, তেওঁলোকে নোকোৱা দিন হয়তো আমি 2 দিন বা 1 দিনৰ ভিতৰত আমি ঘোষণা কৰিলোঁ। সেইকাৰণে এতিয়া তেওঁলোকে পস্তাই পানি তেওঁলোকে মাছ পঠিওৱাৰ কথা যি ঘোষণা কৰিছে, কিন্তু আমি তাত কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আমি টাই আহোম যুৱ পৰিষদে এটা কথা স্পষ্ট কৰি দিওঁ, এই যি নগাঁৱৰ পৰা মাছৰ ৰপ্তানি উজনি অসমলৈ কোনোদিন খুলি দিয়া নহ'ব, এই কথাটো চিৰন্ত সত্য কথা। আৰু দ্বিতীয়তে অবৈধ যি মিয়া, এই মিয়াক লৈ যি আন্দোলন হৈছে, এতিয়া আমি দেখিছোঁ বহুতৰ অভিযোগ আহিছে বিভিন্ন প্ৰতিষ্ঠানসমূহত বা বিভিন্ন মালিক পক্ষই তেওঁলোকৰ ইটা ভাটাসমূহত এতিয়াও এই মিয়া ৰাখি থোৱা আমাৰ এটা সন্দেহ বা বিভিন্ন অভিযোগসমূহ আহিছে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক দাবী জনাইছোঁ, অনতিপলমে আমি বান্ধি দিয়া সময়সীমাৰ ভিতৰত আপোনালোকে যে মিয়াসকলক খেদি নপঠিয়ায়, তেতিয়াহ'লে আমি নিজাববীয়াকৈ কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এই যি কাৰ্যসূচী আমি ৰূপায়ণ কৰিম, এই কাৰ্যসূচীৰ সম্পূৰ্ণৰূপে মালিক পক্ষ দায়ী হ'ব, বিভিন্ন প্ৰতিষ্ঠানৰ সেইসকল স্বত্বাধিকাৰী দায়ী হ'ব। সেইকাৰণে আমাৰ অনুৰোধ তেওঁলোকে যাতে ৰাখে, তাৰ বাবে আহ্বান জনাইছোঁ। কিন্তু যেতিয়া সময়সীমা উকলি যাব, তেওঁলোকৰ কিন্তু আহ্বান আমি কোনোদিন নাৰাখিম, এইটো কথা একদম স্পষ্ট কথা। আৰু এটা আমি দেখিছোঁ, আমাৰ যি আন্দোলন, এই আন্দোলনক ৰোধ কৰিবৰ কাৰণে প্ৰশাসনে কিন্তু কিছুমান ব্যৱস্থা হাতত লৈছে। আমি এটা কথা স্পষ্ট কৰি দিওঁ, যেতিয়ালৈকে অবৈধ মিয়াক আমি উজনি অসমৰ পৰা খেদি পঠিয়াব নোৱাৰোঁ, তেতিয়া আমি আইনকো কিন্তু আইনে যি নীতি নিয়ম মানিছে, এই নীতি নিয়ম কিন্তু
আমি সম্পূৰ্ণৰূপে পৰিহাৰ কৰি হ'লেও এই আন্দোলনখন আমি অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।